চৰাইদেউ জিলাৰ সদৰনগৰী সোণাৰীত পৌৰকৰ দাতাৰ হাহাকাৰ অৱস্থা। এজাক বৰষুণতে নগৰখন হৈ পৰে সাগৰ সদৃশ পৰিৱেশ। সোণাৰী পৌৰসভাই নগৰ উন্নয়নৰ বাবে কোটি কোটি টকা নলা নিৰ্মাণৰ বাবে খৰচ কৰি আহিছে যদিও আজি কোপতি নগৰখনৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিবলৈ সক্ষম নহয়। এজাক বৰষুণতে নগৰখনৰ বাট পথৰ লগতে বহু আৱাসগৃহ ব্যৱসায় প্ৰতিষ্ঠানত পানীত সোমাই বিস্তাৰ ক্ষতি সাধন কৰে। নগৰখনৰ মাজেৰে যোৱা ধুদৰ আলিৰ ওপৰত পানী, সোণাৰী প্ৰেক্ষাগৃহৰ সন্মুখৰ পথ, BPC পথ, সোণাৰী দৈনিক বজাৰ, সোণাৰী পৌৰসভাৰ সন্মুখৰ পথৰ ওপৰত এআঁঠু পানীত ডুব যায়। স্থানীয় লোকে বাৰে বাৰে দাবী জনাই অহাৰ পাছতো পৌৰসভাই পানী নিষ্কাশনৰ বাবে বিজ্ঞানসন্মতভাৱে কোনো ব্যৱস্থা নোলোৱাৰ ফল ভুগিছে নগৰবাসী কৰদাতা ৰাইজে। এই ক্ষেত্ৰত জনপ্ৰতিনিধিও নীৰৱ দৰ্শকৰ ভূমিকা লোৱাত ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আমাৰ এইটো BPC ৰোডৰ 5 নম্বৰ ৱাৰ্ডৰ বাইপাছ ৰাস্তা এইটো কিছুদিনৰ আগতে নতুনকৈ নলা দুইটাকে বনালে, কিন্তু বনালেও কি হ'ব, ৰাস্তাটো বনালেও কোনো ইয়াৰ পৰা সুফল পোৱা যোৱা নাইকিয়া। এতিয়া নলাৰ পানী আহি ৰাস্তাত ভৰ্তি হৈছে। আগততো এতিয়া মানুহ আগত পানী বৰষুণ দিলে মানুহ ঘৰত পানী হোৱা নাছিলে, এতিয়া ঘৰে ঘৰে পানী, মোৰ ঘৰতে এহাঁটো পানী। গতিকে মানুহটো মানে ইয়াৰ পৰা লৈ একেবাৰে সেই দীনবন্ধু ফাৰ্মাচীৰ ওচৰতে মানে পানী যাবলৈ ৰাস্তাটো এনেই নলা বনাই দিলে নহ'ব। পৌৰসভাই নলা বনাই দিছে, হয় মানিছোঁ, ঠিকে আছে, কিন্তু পানীখিনি যাব ক'ত ইয়াৰ পৰা? বৰষুণৰ পানীখিনি অন্তত ক'ৰবাত গৈ পেলাই পৰিবতো লাগিব, সেইখিনি ব্যৱস্থা একো হোৱা নাইকিয়া। গতিকে নলা আৰু ৰাস্তা বনাই দিলে নহ'ব, পানীখিনি নিষ্কাশন হোৱাৰ প্ৰয়োজন আছে। তেওঁলোকে আহি পেলাই এইখিনি ভালকৈ চাওক। মানে যন্ত্ৰণাত ভুগিছে মানুহখিনি, ইয়াৰ মানুহখিনি। কি ক'লে ৱাৰ্ড মেম্বাৰক কৈছিলোঁ, ৱাৰ্ড মেম্বাৰে তাই কৈছে বোলে পানীটো মোৰ ঘৰতো সোমাই গৈছে। এতিয়া কম কি এতিয়া মানুহ ঘৰত, মোৰ ঘৰত পকা ঘৰ, RCC ঘৰ, তাৰ এহাঁটো পানী গোটেইকেইটা ৰুমত পানী যাবলৈ যোৱা ৰাস্তাই নাইকিয়া। সেই বস্তু অকল মোৰ ঘৰতে নহয়, ইয়াৰ গোটেই এলেকাৰ মানুহ ঘৰে ঘৰে পানী। গতিকে এইখিনি চৰকাৰে ব্যৱস্থা ল'বলৈ, আমিতো সঠিকভাৱে টেক্স কলকাতা গোটেইবিলাক মানুহেই দি আছোঁ আমি ইয়াত। গতিকে সেইখিনি ব্যৱস্থা ল'ব লাগে আৰু পৌৰসভাৰ এইটো আমাৰ অনুৰোধ। চৰাইদেউৰ পৰা ৰফিক আহমেদৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।